লখিমপুৰত গ্ৰাহকে বিদায় দিলে জিঅ' এয়াৰটেল ভোডাফোনক। জিঅ' এয়াৰটেল ভোডাফোনক এৰি BSNL চিম ল'বলৈ হেতাও পৰা গ্ৰাহকৰ। এক প্ৰকাৰ যেন BSNLলৈ ঢাপলি মেলিছে এতিয়া সকলোৱে। নিৰিখ বৃদ্ধি কৰি বিপদত যেন এতিয়া জিঅ' এয়াৰটেল ভোডাফোন কোম্পানী। এক প্ৰকাৰ যেন জিঅ' এয়াৰটেল ভোডাফোন কোম্পানী চিৰদিনৰ বাবে বিদায় দিবলৈ সাজু হৈছে গ্ৰাহকসকল। লাখ লাখ গ্ৰাহকৰ এতিয়া পচন্দ সলনি হৈছে। জিঅ' এয়াৰটেল ভোডাফোন চিম সলনি কৰি BSNLলৈ ঢাপলি মেলিছে এতিয়া গ্ৰাহকসকল। কিছুদিন পূৰ্বে জিঅ' এয়াৰটেল ভোডাফোন কোম্পানীয়ে নিজৰ নিৰিখসমূহ বৃদ্ধি কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজৰ হাহাকাৰ সৃষ্টি হৈছিল। আৰু তাৰ পৰিপ্ৰেক্ষিততে এনেদৰে জিঅ' এয়াৰটেল ভোডাফোন কোম্পানীয়ে এৰি এতিয়া BSNLলৈ ঢাপলি মেলিছে গ্ৰাহকসকল। এক প্ৰকাৰ যেন য'তেই দাম কম তালৈকে ঢাপলি মেলিছে গ্ৰাহকসকল। BSNLক সুযোগ গ্ৰহণ কৰি এক প্ৰকাৰ যেন কম মূল্যত অধিক সুবিধা প্ৰদান কৰিছে সাধাৰণ ৰাইজক, যাৰ বাবে এতিয়া সাধাৰণ ৰাইজৰ একমাত্ৰ পচন্দনীয় চিমখন হৈছে BSNL, যাৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যৰ প্ৰত্যেকখন ঠাইতে BSNL চিম ল'বলৈ হেতা ওপৰা লগাইছে ৰাইজে। এয়া হৈছে লখিমপুৰৰ দৃশ্য। আৰু লখিমপুৰত এনেদৰে গ্ৰাহকে ভিৰ কৰিলে জিঅ' এয়াৰটেল ভোডাফোন কোম্পানীৰ পৰা BSNL চিমখন ল'বলৈ। এক প্ৰকাৰ যেন য'তেই দাম কম তালৈকে ঢাপলি মেলিছে সাধাৰণ গ্ৰাহক। নিজৰ পচন্দ সলনি কৰি এতিয়া BSNLলৈ ঢাপলি মেলিছে গ্ৰাহকসকল। আপোনাৰ প্লেনটো বহুত কম, আপোনাৰ বেলেগ আপোনাৰ এয়াৰটেল ধৰি লওক, এয়াৰটেলৰ 155টো এতিয়া আপোনাৰ 199 হৈ গৈছে, 200 টকাই হৈ গৈছে। আপোনাৰ তাৰ হেৰিত BSNLৰ আপোনাৰ 197, 108ত আপোনাৰ 60 দিন দি আছে 1 GBকৈ, বহুত ভাল অফাৰ দি আছে। সেইকাৰণে মানুহৰ মানে বেছি আগ্ৰহটো বাঢ়িছে BSNLলৈ। যে মাধৰমৰা মাহ হৈছে, সৰ্বসাধাৰণ মানুহখিনিয়ে যিসকলে ধৰক আগত 150 টকা ৰিচাৰ্জ কৰিছিলে, তেখেতলোকেতো এতিয়া 200 টকাৰ পৰা প্ৰায় 250 টকা ৰিচাৰ্জ কৰিবলগীয়া হৈছে। জেনেৰেলি আমি হৈছোঁ সৰু সুৰা ফুটপাথৰ দোকানী হওক বা জেনেৰেলি ঠেলাৱালা ৰিক্সাৱালাসকলেতো এয়াৰটেল জিঅ' চিম ইউজ কৰি আছিলে, বোলে তাৰ স্বত্বত তেওঁলোকে যিটো মূল্য বৃদ্ধি বঢ়াইছে, সেই অনুপাতে সৰ্বসাধাৰণ মানুহখিনিতো চলা কৰাত নিজৰ মোবাইলৰ ৰিচাৰ্জটো কৰিবলৈ দিগদাৰ হৈ যাব। যেতিয়া মোবাইলটো লৈছোঁ যেতিয়া ঘৰত থৈ দিলেতো নহ'ব, কিবা এটা কামতহে ব্যৱহাৰ কৰিবৰ কাৰণেহে মোবাইল লোৱা হৈছে। ৰিচাৰ্জ যদি ভৰাবই নোৱাৰে, নভৰালে এসপ্তাহ 15 দিনৰ পিছত ৰিচাৰ্জ কাটিয়ে দিয়ে চিমবিলাক আজিকালি। বোলে সেইটো কাৰণে আমি এতিয়া কি কৰিছোঁ, আমি BSNLলৈ আমি আগবাঢ়ি আহিছোঁ, তাৰ পৰা কিবা এটা সকাহ পাব। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।